17 চনৰ আইনৰ সুবিধা লৈ আমি প্ৰাথমিক বিদ্যালয়ত 9,895, মাধ্যমিক পৰ্যায়ত 5,345 আৰু কলেজত আমি 1,746 গৰাকী শিক্ষক শিক্ষয়িত্ৰী আৰু অধ্যাপক অধ্যাপিকাৰ চাকৰি আমি প্ৰাদেশিকৰণ কৰিছিলোঁ। অৰ্থাৎ 2011 চনৰ আইনৰ পৰৱৰ্তী সময়ত 57,057 গৰাকী শিক্ষক কৰ্মচাৰীৰ চাকৰি ৰাজ্য চৰকাৰে প্ৰাদেশিকৰণ কৰিবলৈ সক্ষম হৈছে। এইবাৰ এই আইনখনৰ তৃতীয় সংস্কৰণ আমি এটা লৈ আহিছোঁ আৰু যাক আমি 2025 চনৰ সংশোধনী আইন বুলি আমি অভিহিত কৰিছোঁ। 2011 চনত যেতিয়া আমি বিদ্যালয়সমূহ প্ৰাদেশিকৃত কৰিছিলোঁ, তেতিয়া আমি অসমৰ শিক্ষক সমাজক দুটা অনুৰোধ কৰিছিলোঁ যে এটা, আজিৰ পৰা প্ৰাদেশিকৰণৰ সমস্যাটো আমি সমাধান কৰিব বিচাৰিছোঁ, ইয়াক আপোনালোকে আৰু জটিল নকৰিব। দ্বিতীয়তে, 2006 চনৰ পিছত স্থাপন হোৱা শিক্ষানুষ্ঠানক আমি প্ৰাদেশিকৰণ নকৰোঁ। কিন্তু আমাৰ প্ৰত্যেকবাৰে আমাৰ লক্ষ্য আছিলে যে 2006 চনৰ আগত প্ৰতিষ্ঠা হোৱা শিক্ষানুষ্ঠানসমূহক আমি প্ৰাদেশিকৰণ কৰিব বিচাৰোঁ। আৰু আমি এইবাৰ 2025 চনৰ আইনত আমি এটা কথাই লিখিছোঁ যে আমাক কিবা এখন প্ৰমাণ দিয়ক চৰকাৰী দলিলেদি যে আপোনালোক 2006 চনৰ আগত বিদ্যালয়খন প্ৰতিষ্ঠা হৈছিল। যিসকলে যিকোনো এখন চৰকাৰী দলিল দিব পাৰিব, ইউনিভাৰ্চিটিৰ পাৰ্মিশ্যন, ইউনিভাৰ্চিটিৰ ৰিকগনাইজেশ্যন, পৰীক্ষাত বহা বা ইভেন কৰস্পণ্ডেঞ্চ, যে আমি DSCক আমি ৰিকগনাইজেশ্যনৰ কাৰণে লিখিছিলোঁ, ইউনিভাৰ্চিটিক লিখিছিলোঁ, আৰু সেই কৰস্পণ্ডেঞ্চৰ যদি চৰকাৰী উত্তৰ আছে, অৰ্থাৎ আমি বিবেচনা কৰিছোঁ, ইনস্পেকশ্যন কৰিছোঁ, যি ডকুমেণ্ট নহওক কিয়, আমি 2006 চনৰ আগৰ শিক্ষানুষ্ঠানসমূহ আমি প্ৰাদেশিকৃত কৰিব বিচাৰিছোঁ। ইয়াৰ পিছত এটা কথা আমি সকলোৱে সদায় মনত ৰখা উচিত যে আমাৰ কলেজসমূহত, ভেঞ্চাৰ কলেজসমূহত কিছুমান অবাঞ্ছিত ডিপাৰ্টমেণ্ট খোলা হয়। চৰকাৰী কলেজতে, কটন কলেজতে সেই ডিপাৰ্টমেণ্টটো নাথাকে, কিন্তু ভেঞ্চাৰ কলেজ স্কুলত সেই ডিপাৰ্টমেণ্টটো থাকে। ষ্টুডেণ্ট নাথাকে, ডিপাৰ্টমেণ্ট থাকে, আৰু এই ডিপাৰ্টমেণ্টবিলাক প্ৰয়োজনো নাই আজিৰ সময়ত। মই আজিও চাইকলজিটো বুজি নাপাওঁ যে এই ডিপাৰ্টমেণ্টবিলাক ভেঞ্চাৰ কলেজত কিয় খোলে। এফালে আমি কওঁ যে আমাৰ টকা নাই, পইচা নাই, দৰমহা দিব নোৱাৰোঁ, আনফালে আমি অবাঞ্ছিত ডিপাৰ্টমেণ্ট কিছুমান খোলোঁ। আৰু 11 চনতে আমি জনাৰ পিছতো যে প্ৰত্যেক ডিপাৰ্টমেণ্টত আমি 3জন বা 4জন প্ৰফেচাৰ ল'ম, মই আজিও বুজি নাপাওঁ যে অধ্যক্ষজনে 5জন, 6জন, 7জন কিয় নিযুক্তি দিয়ে। এই প্ৰক্ৰিয়াটোত এটা কথা স্পষ্টভাৱে বুজা যায় যে আমিও সমস্যাটো সমাধান কৰিব নোখোজো। এটা ড্ৰপ টিচাৰ এছ'চিয়েশ্যন হওক, এটা ফ'ৰ্থ টিচাৰ এছ'চিয়েশ্যন হওক, এটা ফিফ্থ টিচাৰ এছ'চিয়েশ্যন হওক, আৰু এই এছ'চিয়েশ্যনবিলাকৰ জৰিয়তে টকা সংগ্ৰহ কৰাৰ এটা সুচল পথ খুলি লোৱা যিটো ব্যৱস্থা, এই ব্যৱস্থাটো আমি কেতিয়াও প্ৰেৰণা দিব নোৱাৰোঁ। সেইকাৰণে আমাৰ কথা হ'ল যে
যদি কটন কলেজৰ হিষ্ট্ৰী ডিপাৰ্টমেণ্টত 4জন প্ৰবক্তা আছে, ভেঞ্চাৰ কলেজত 6জন কেনেকৈ থাকিব পাৰে? এটলিষ্ট কটন কলেজতকৈতো আমি বেটাৰ নহয়। এই কথাখিনি আজি যিহেতু ইয়াত এছ'চিয়েশ্যনৰ মানুহসকল আছে, এই কথাটো আপোনালোকে মনত ৰাখিব, কাৰণ আজিকালি সৰু ল'ৰাইও সকলো কথা বুজি পোৱা হৈছে যে এওঁ কি কৰিছে, এওঁ কিয় আহিছে, এওঁৰ উদ্দেশ্য কি, চেলফিখন উঠি ক'ত আপলোড কৰিব খুজিছে, তাৰ দ্বাৰা তেওঁ কি ডিমাণ্ড জেনেৰেট কৰিব খুজিছে, এই কথাবিলাক আজিকালি সৰু সৰু ল'ৰাইও বুজি পায়। আগৰ সমাজ নাই, কাৰণ আজিকালি ফেচবুক আছে, মিডিয়াম আছে। মুখ্যমন্ত্ৰী মন্ত্ৰী কাম হওক নহওক ফটো এখন উঠিব লাগে, তাৰ মিনিংটো কি? কাম হওক নহওক DSC ডিৰ পৰা কাগজ এখন ওলাব লাগে। তাৰ মানে আমি ক'ব নোৱাৰাকৈ প্ৰাদেশিকৃত মহাবিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীসকলক আমিও শোষণ কৰোঁ। গুৱাহাটীত আহিবলৈ 200 টকা, অমুকত যাবৰ কাৰণে 500 টকা, এডুকেশ্যন মিনিষ্টাৰৰ PS-ক দিবৰ কাৰণে 1000 টকা, DSC-ক দিবৰ কাৰণে 2000 টকা। এই যিবিলাক পৰম্পৰা আছে, এই পৰম্পৰাবিলাক আমি শেষ কৰিলে এই সমস্যাবিলাক কেতিয়াবাই নোহোৱা হৈ যায়। যোৱাকালি মই শিক্ষামন্ত্ৰীক কৈছোঁ, 2010 চনৰ 11 চনৰ আইনত জল পটকৈ লিখা আছে যে 2010ৰ পিছত আৰু কোনো নিযুক্তি হ'ব নোৱাৰে। শিক্ষামন্ত্ৰী ডাঙৰীয়াই কৈছে এওঁলোকেতো 2020তো দিছে। তাৰ মিনিংটো কি? যে তাৰ মিনিংটো হ'ল যে আপোনালোকে কৰবাত নহয় কৰবাত সমস্যাটো সমাধান কৰিব নোখোজে। সচলত মাতিলো, অমুকত মাতিলো, তমুকত মাতিলো। 1.5 লাখ চৰকাৰী চাকৰি আছে, অহাবাৰ আৰু 2 লাখ ওলাব। যি ল'ৰাই চাকৰি পাব ভেঞ্চাৰ স্কুল কলেজৰ থ্ৰুদি চাকৰি পাব নালাগে। অহাবাৰ আমি হিচাপ কৰিছোঁ, টোটেল আমাৰ গভৰ্ণমেণ্টৰ দিনত যাৰে চৰকাৰ হয় যেনেকে হওক, শিক্ষক আৰু প্ৰফেচাৰৰ চাকৰি আমি 75,000 মুকলি কৰি দিব পাৰিম। তাৰ মানে কি? যে যোনে UGC কোৱালিফিকেশ্যন আছে, যোনে পঢ়া শুনা কৰিছে, তেওঁলোকে চাকৰি নিয়মমতেই পাব। আপোনালোকে আকৰ্ষণ কৰি তেওঁলোকক ভেঞ্চাৰ স্কুলৰ শিক্ষক বুলি ষ্টাম্প এটা মাৰি দিয়াৰ কোনো প্ৰয়োজন নাই। ল'ৰা শুনা পঢ়িছে, চোকা কৰিছে, তেওঁলোকে নিশ্চিতভাৱে চৰকাৰী চাকৰি পাব। চৰকাৰী চাকৰি নাপালেও অসমত যি উদ্যোগীকৰণৰ ধুমুহা আহিছে, শিক্ষক নহ'লেও মই আন ভাল চাকৰি এটা পাম। আমি আইনৰ বিৰুদ্ধে কিয় যাম? এতিয়া আপোনালোকে মোক কৈ আছে, ছাৰ 12টো খুলি দিয়ক, 13টো খুলি দিয়ক। মই খুলি দিলোঁ, কিন্তু গেৰেণ্টি কি 13টো খুলি দিয়াৰ পিছত আপোনালোকে 14-15টো খুলিব নক'ব? যদি মই 25টো খুলি দিওঁ, আপোনালোকে অহাকালি 26-27 কৰি ল'ব। আমি অসমত সমস্যাসমূহ সমাধান কৰিব লাগে, তাক আমি বঢ়াব নালাগে। তাৰপিছত আপোনালোকে ক'ব, ছাৰ ইলেকশ্যনৰ আগত কৰি দিয়ক। আপোনালোকৰ ইলেকশ্যনৰ লগত কি সম্পৰ্ক? তাৰমানে আপোনালোকে ধৰি লয় ইটো হাৰিবই, হাৰাৰ আগতে আমাৰ কামটো কৰি থৈ যাওক। অহাবাৰ অনুজ পেগুটো শিক্ষামন্ত্ৰী নাথাকেই, গতিকে তেওঁক বলিটো ইলেকশ্যনৰ আগতেই দি দিওঁ। এইবিলাক আমাৰ নতুন অসমৰ কথা নহয়। যেতিয়া মই প্ৰথম শিক্ষামন্ত্ৰী হৈছিলোঁ, মোৰ আজিও মনত আছে, প্ৰথম দিনা মই যেতিয়া মিটিঙত গৈছিলোঁ, জয় নাছিলে, জিন্দাবাদ মুৰ্দাবাদ দিছিলে শিক্ষকসকলে। তো মই ক'লো এইবোৰ আজিৰ পৰা নকৰিব। শিক্ষক শিক্ষকৰ মৰ্যাদা লৈ থাকিব। পৰিৱৰ্তন হ'ল আজি, কিন্তু কিছুমান মানুহে চৰকাৰখনক ব্যতিব্যস্ত কৰি ৰাখিম বুলি এটা সংকল্প লৈ লয় যে আমি এনেকেই কৰি থাকিম। এই ব্যৱস্থাটো শেষ হ'ব লাগে। চৰকাৰে মানুহক 12ও ৰাখিব পাৰে, 13ও ৰাখিব পাৰে,
14ও কৰিব পাৰে 15ও কৰিব পাৰে কিন্তু কালি যে আপোনালোকে 26টো লৈ নাহিব তাৰ গ্যাৰান্টিটো কোনে দিব আপোনালোকে ক'ব আমি দিছো আপোনালোকৰ চাকৰি প্ৰাদেশিকত হৈ যাব আপোনালোকৰ পোষ্টত নতুন এজন মানুহ আহি বহিল তেওঁ ক'ব স্যাৰ এটোটো আগৰ সংস্থাইহে দিছিলে কাৰণ 2011তে জৈন মনত আছে কাৰণে জৈনৰ কথা কৈছো 11তে মোৰ শিক্ষক সংস্থাৰ লগত এগ্ৰিমেন্ট হৈ গৈছিল স্যাৰ এখিনি কৰি দিয়ক আৰু কোনেও নকৰে হয়নে জৈন তেতিয়া দিগন্ত আছিল ৰঙিয়াৰ ইয়াতে নামাজ পঢ়িছিলে আন্দোলন কৰিছিলে জনতা সেক্ৰেটাৰিয়েটৰ সন্মুখত তেতিয়া মোৰ লিখা পঢ়া হৈ গৈছিল যে স্যাৰ এই 40,000 কৰি দিয়ক আৰু কোনো আন্দোলন নহব তাৰ পিছত কি হল সেক্ৰেটাৰিজন ঢুকালে প্ৰেসিডেন্টজন বদলিলে তেওঁ কলে স্যাৰ আমিতো গম নাপাওতে নিজৰ কামটো কৰি ললে তো এনেকুৱা কৰি থাকিলে আমাৰ ৰাজ্যখন কেতিয়াও ভাল নহব সৰকাৰ বদলিলে সভাপতি সম্পাদকজন সৰকাৰৰ মতে হয় মেম্বাৰ বিলাক বেলেগ থাকে আহমেদৰ পৰা সভাপতিজনৰ নাম বৰা হৈ যায় সম্পাদকৰ নাম শইকীয়া হৈ যায় আকৌ যদি বেলেগ সৰকাৰ আহে সভাপতি সম্পাদকজনৰ নাম ইছলাম হুছেইন হৈ যাব এই যিবিলাক কাম আমি কৰি নিজকেও ব্যস্ত ৰাখো ভাবো যে আমি সকলোকে এনেকে চলাব পাৰিম এটো নহয় কাৰণ এতিয়া এআই আহিলে মানুহে স্যাটেলাইটতে চাই থাকিব পাৰে যে আপোনালোকে ক্লাছত আছে নে নাই ইমান বিলাক সুবিধা নতুন নতুন আহি থাকিলে সেই কাৰণে মই প্ৰত্যেক দিনাই কওঁ ভেঞ্চাৰ স্কুল বিলাক কলেজ বিলাক সমস্যা হ'ব নালাগে সৰকাৰৰ কাৰণে ই এটা সম্পদ হ'ব লাগে যে স্যাৰ এইখিনি কাম কৰি দিয়ক আমি আৰু আপোনালোকক কেতিয়াও দিগদাৰি নকৰো এইটো কেতিয়া হ'ব যেতিয়া অধ্যক্ষ আৰু গভৰ্নিং বডিৰ প্ৰেসিডেন্টৰ ভেঞ্চাৰ কলেজতো নিযুক্তি দিয়াৰ পাৱাৰটো নোহোৱা হ'ব নহলে গাঁৱত পাছ কৰা যি লৰা ছোৱালীয়ে কম্পিটিশন কৰিও চাকৰি পাব পাৰে তেওঁলোকক আকৰ্ষণ কৰি লৈ আহে যে ইয়াতে কৰ আমি কৰিম নহয় ৰনোজ পেগুৱে কৈছে প্ৰাদেশিকৰণ হ'ব আৰু সেই কাৰণে আজিকালি মই ভেঞ্চাৰ স্কুলৰ আন্দোলনত কলেজৰ আন্দোলনত ভিডিঅটো চাই থাকো ডেকা লৰা ছোৱালী দেখো কিন্তু 10 চনৰ পিছতো নিযুক্তি হ'বই নালাগিছিলে 3খন আইনত এইটো কথা লিখা আছে সমস্যাটো কাৰ থাকিব লাগিছিল 10ত হুমুৱা 10ত যদি 30 বছৰত হুমাইছিল 25ত তেওঁলোকৰ 45 বছৰ আমি আৰু 15 বছৰ কৰি দিলো এটা লেঠাটো মৰি গলে কিন্তু আপোনালোকে এটা 25তটো নিযুক্তি দিয়া মানুহক আন্দোলনত লৈ আহে এটোতো ঠিক কথা নহয় সেই কাৰণে এইবাৰ আৰু ইলেকশন আপোনালোকে নেখেলে সব কথাত ইলেকশনৰ কথা কৈ নাথাকিব ইলেকশনৰ আগত কৰা কাম বেয়া হয় পিছত কৰা কাম ভাল হয় আৰু গভৰ্নমেন্ট আমাৰে হ'ব শিক্ষা মন্ত্ৰী ৰনোজ পেগুৱে হ'ব কোনবাই বিচাৰক নিবিচাৰক অসমৰ ৰাইজেটো সিদ্ধান্ত লৈ থৈ দিছে সেই কাৰণে আপোনালোকে ৰাজনৈতিকৰণ নকৰিব শৈক্ষিক দৃষ্টিৰে সব চাওক যে শিক্ষাৰ ফালৰ পৰা আমাক কি লাগে যে আৰবিক ডিপাৰ্টমেন্ট এটা লাগে নেকি সংস্কৃত ডিপাৰ্টমেন্ট এটা আমাক লাগে নেকি নালাগে তাৰ জায়গাত কি লাগে আমাক যত চাকৰি আছে লৰা ছোৱালীক পঢ়াই আপোনালোকে যত চাকৰিৰ কাৰণে লৰাজনক এটা পজিশনত লৈ যাব পাৰিব কিন্তু যত চাকৰিয়ে নাই তাত লৰা ছোৱালী এটা ডিপাৰ্টমেন্ট খুলিলে পঢ়ালে এজন প্ৰফেসৰক সৰকাৰে কিমান টকা দৰমহা দিব লাগে 2 লাখ টকা স্টুডেন্ট কিমান আছে 4 জন 3 জন প্ৰফেসৰ দিলো 6 লাখ স্টুডেন্ট আছে 4 জন তাৰমানে এজন স্টুডেন্টৰ লগত আমি কিমান টকা খৰচ কৰিলো 1,25,000 টকা মাহত আমাৰ অসমখন ইমান ধনী ৰাষ্ট্ৰ হয় জানো আৰু 1,25,000ত যদি 4 জন লৰাক পঢ়াবই লাগে তেওঁক আমি ভেঞ্চাৰ স্কুলত কিয় পঢ়াম 1,25,000 টকা ফিজ দিলে তেওঁক ৰয়েল গ্লোবেলত পঢ়াব পাৰিব
আপোনালোকে কথাবিলাক যেতিয়া বুজিব চৰকাৰে ইমিডিয়েটলি বুজিব যেতিয়া আপোনালোকে নুবুজে তেতিয়াও চৰকাৰেও নুবুজা এক্টিং কৰিব লাগে যে এওঁলোকে নুবুজে তেতিয়া আমিও নুবুজো যেতিয়া আপোনালোকে বুজিব আমিও বুজিম আমি বুজিলে আপোনালোকে বুজিব কাৰণ চৰকাৰ আৰু ৰাইজটো বেলেগ নহয় চৰকাৰ আৰু ৰাইজ একেই ইয়াততো দুটা পাৰ্থক্য নাই সেইটো কাৰণে এইবাৰ যিটো পৰ্টেলত সোমাব তাক ফাইনেল হিচাপে সোমাই দিও যে ইয়াৰ পিছত আৰু আমাৰ কোনো বাকি নাই আমি পৰ্টেলত সোমাইছো ঠিক আছে 6 চনৰ আগত কলেজ বোলে স্যাৰ 10ৰ পিছতো অলপ 11-12 শিক্ষক সোমালে আমি পৰ্টেলত সুবিধা দিছো আপোনালোকে ফিল আপ কৰক কোনো আপত্তি নাই আমি চাই লওঁ 11ত ন আপোনালোকে কাক ললে 12ত ন কাক ললে 13ত ন কাক ললে 14ত ন কাক ললে 15ত ন কাক ললে আপোনালোকে সোমাওক আমি চাই লওঁ কি আছে কি নাই আমি গোটেইখিনি ডেটা এইবাৰ আমি ক্যাপচাৰ কৰিম আৰু ইয়াৰ পিছত আৰু নতুন যাতে আমি আৰু এটা কাহিনী আৰম্ভ কৰিব নোৱাৰো পৰ্টেলটোত কিবা অসুবিধা হ'ব শিক্ষা মন্ত্ৰীৰ লগত কথা পাতিব বোলে এইটো সোমাব পৰা নাই এইটো দিব পৰা নাই আৰু আমি বহুত ফ্লেক্সিবল হৈ আছো যে 6ৰ আগৰ যিকোনো এখন প্ৰমাণ দিয়ক কনকাৰেন্স নালাগে পাৰমিশন নালাগে মাটিৰ কাগজ কেনি হলেও হল বোলে 6ৰ আগত আপোনালোকৰ তাতে কোনোবা জন ইনস্পেকশনত আহিছিল তাৰো পুৰণা ফটোখনে ৰিপৰ্টখনে দি দিয়ক হেতু আমি চাই লওঁ ইমানখিনি ফ্লেক্সিবল কোনো হ'ব নোৱাৰে আমি এক্সট্ৰিম ফ্লেক্সিবল হৈছো যে আপোনালোকে 6ৰ আগৰ প্ৰমাণ দিয়ক কিন্তু স্যাৰ 7ত হৈছিল 8ত হৈছিল সেই কথাটো নহব 6ৰ আগৰ যিকোনো প্ৰমাণ দিয়ক আৰু 10ৰ পিছতো যদি কোনোবা শিক্ষক কৰ্মচাৰী অধ্যাপক অধ্যাপিকা আপোনালোকে নিযুক্তি কৰিছে আপোনালোকে এপ্লাই কৰক তেওঁলোকৰ আমি মেট্ৰিকৰ সাৰ্টিফিকেট তেওঁলোকৰ আমি ডিগ্ৰী সাৰ্টিফিকেট বা তেওঁলোকৰ ব্যাকগ্ৰাউণ্ডটো আমি নিজৰ মতে আমি চেক কৰি ল'ব পাৰিম যে আসলতে তেওঁলোক 11 12 13ত আহিছে নে আজি প্ৰাদেশিকৰণ হ'ব বুলি এবছৰ আগতে আমি সময় লৈছো জেনুইন মানুহখিনি বিপদ হ'ব নালাগে কিন্তু জেনুইন মানুহখিনিৰ নামত ইনজেনুইন মানুহখিনি সোমাব নালাগে সেই কাৰণে আপোনালোকে ইয়াতে গোটেইখিনি ডাটা লৈ আপোনালোকে আবেদন কৰক যি আছে পৰ্টেলত আপোনালোকে লিখক আমি লাহে লাহে বহি আমি এই সমস্যাটো ওয়ান্স ফৰ অল আমি সমাধান কৰি দিব খুজিছো যাতে এই সমস্যাটোৱে অসমখনক সদায় কষ্ট দি নাথাকে আৰু মই আশা কৰো যে আপোনালোকে কথাখিনি বুজিব খুব ধুনিয়াকৈ নিজৰ কথাখিনি লিখিব আৰু এই কথাবিলাক আপোনালোকে লিখা তথ্যখিনি আমি পৰীক্ষা কৰি যোন সঁচা অৰ্থত প্ৰাদেশিকৃত হ'ব লাগে তাক আমি প্ৰাদেশিকৰণৰ ব্যৱস্থা কৰিম আৰু আপোনালোকে আপোনালোকৰ এছ'চিয়েশ্যনৰ মেম্বাৰ সকলোকো ক'ব ঘৰত বহি এইটো আপলোড কৰিব পাৰিব দিছপুৰত অহা যোৱা কৰি থাকিব নালাগে মিটিঙত গ'লে কোনো মেমৰেণ্ডাম দিয়াৰ প্ৰয়োজন নাই আমি আপোনালোকে কথা ক'ব পৰা আপোনালোকক আমি প্লেটফৰ্ম এটা কৰি দিছো যি ক'ব লাগে ইয়াতে কওক যাতে আমি গোটেই পৰিৱেশটো এটা গম পাওঁ যোৱাকালি অজন্তা নেওগ ডাঙৰীয়ানীয়ে এটা যিটো তেওঁৰ বাজেট দিছে বহুত শিক্ষক শিক্ষয়িত্ৰী থাকিব কিবা বিভিন্ন কাৰণত তেওঁলোকৰ প্ৰাদেশিকৰণ নহয়গৈ হয় সাৰ্টিফিকেট নাই কোৱালিফিকেশন নাই ষ্টুডেন্ট নাই বিভিন্ন কাৰণে তেওঁলোক কেতিয়াও নাহিবগৈ আমি তেওঁলোকৰ কাৰণেও এবাৰ এটা নতুন স্কিম আনিছো নামটো দিছো গুৰু দক্ষিণা আমি তেওঁলোকক এটা ফাইনেন্সিয়েল পেকেজ দিম বোলে তেওঁ
আছিলে কিন্তু তেওঁৰ কোনো কাগজ নাই, কোনো প্ৰকাৰে তেওঁ আইনত সোমাব নোৱাৰে, তেওঁলোককো আমি এইবাৰ ফাইনেন্সিয়েল ছাপৰ্ট এটা দি তেওঁলোককো আমি ৰাস্তা এটা উলিয়াই দিব খুজিছো যে আপোনালোকে আৰ্থিক অনুদান এটা লওক আৰু আপোনালোকে নিজৰ জীৱনটো নতুনকৈ আৰম্ভ কৰক। যিকোনো প্ৰকাৰে আইনৰ ভিতৰত নাহে, ৰিলেক্সেশ্যন দিলেও নাহে, বোলে 11 দিলো নাহে, 12 দিলো নাহে, 13 দিলো নাহে, 14 দিলো নাহে, বোলে তেওঁলোকক থাৰ্ড পোষ্ট, বোলে ঠিক আছে থাৰ্ড পোষ্ট দিলো, ফৰ্থ দিলো, ফিফ্থ দিলো, তাৰ পিছতো 6 ওলালে। যিখিনি মানুহ কোনো প্ৰকাৰে আইনৰ ভিতৰত নাহে তেওঁলোকৰ কাৰণেও এইবাৰ আমি এটা স্কিম বাজেটত লিখিছো যে গুৰু দক্ষিণা আমি তেওঁলোকক এটা ওৱান টাইম ফাইনেন্সিয়েল এছিষ্টেন্স এটা দিম আৰু চৰকাৰৰ আন পদত এপ্লাই কৰিলে আমি তেওঁলোকক এটা প্ৰিফাৰেন্সিয়েল 5 নম্বৰ 4 নম্বৰ মাৰ্কিং এটাও দিম যাতে ল'ৰা ছোৱালীখিনি ওলাই আহি বেলেগ পদত আবেদন কৰিব পাৰে। মই ভাবো এনেকে আমি সকলোৱে লগ লাগি, অকল চৰকাৰ নহয়, চৰকাৰ ডিপাৰ্টমেণ্টৰ অফিচাৰখিনি, শিক্ষক শিক্ষয়িত্ৰী, আমি সকলোৱে মিলি এই ভেঞ্চাৰ স্কুলৰ সমস্যাটো চিৰ জীৱনৰ কাৰণে শেষ কৰিব লাগে। 60,000 টিচাৰ এপইণ্টমেণ্ট হৈছে, চৰকাৰে ইয়াতকৈ নোৱাৰে, তথাপিতো আমি শেষ এটেম্প এটা লৈছো যে যি আহে আহক, এইবাৰ আমি ইয়াক চেছ কৰিম। আৰু তাৰ পিছত আপোনালোকে আৰু এছ'চিয়েশ্যন কৰি নাথাকিব, এইটোৱে আপোনালোকৰো সমস্যাৰ সৃষ্টি কৰে। এইবাৰ এছ'চিয়েশ্যন, প্ৰাদেশিকৰণ, ভেঞ্চাৰ, এই গোটেই শব্দকেইটা আমি বাদ দিব লাগিব যে আৰু এইকেইটা শব্দ অসমত নাই, যি আছে এইবাৰে আমি চেছ কৰিম। তাৰ পিছত কৰ্মচাৰী পৰিষদ আছে, প্ৰাথমিক শিক্ষক সন্মিলনী আছে, এইবিলাক কৰি থাকক, যি কৰ্মচাৰীৰ এছ'চিয়েশ্যন আছে। কিন্তু এখন পেজ ছপাই ললো, তাৰ পৰা কালেকশ্যন, এইবিলাকৰ ৰাস্তাবিলাকো আৰু আমি বন্ধ কৰি দিব লাগে। কাৰণ কোনো প্ৰেচিডেণ্ট ছেক্ৰেটাৰীটো নিজৰ খৰচত দিছপুৰত আহিবই নোৱাৰে। আজিকালি অহা যোৱা কৰোঁতেই ধেমাজিৰ পৰা কিমান টকা লাগে দাদা? অহা যোৱা কৰি হোটেলে 5,000 টকা লাগে। ভেঞ্চাৰ স্কুলৰ শিক্ষকেতো দিব নোৱাৰে, শিক্ষকজনোতো কোনোবা এছ'চিয়েশ্যনৰে মেম্বাৰ, তেওঁ আকৌ বেলেগৰ পৰা 50-100 লোৱা। এই কাৰবাৰবিলাক আমি জীৱনৰ কাৰণে বন্ধ কৰি দিব লাগে আৰু ফাইনেলি এই সমস্যাটো এইবাৰ আমি সমাধান কৰিব লাগে। মই ভাবো যে আপোনালোকে কথাখিনি বুজি পাইছে আৰু পলিটিক্সৰ পৰা দূৰত থাকি কৰক। ছাৰ ইলেকশ্যনৰ আগতে কৰক, অমুক আগত কৰক, কোনো ৰাজনীতি কৰা মানুহক ইলেকশ্যনৰ আগত কৰা শব্দটো নক'ব কোনো ক্ষেত্ৰতে। তেতিয়া মানুহজনে ৰাতি গৈ ভাবে তাৰমানে মই এবাৰ ইলেকশ্যনত হাৰিম, হয়নে নহয় কথাটো? পুতেক এটা যদি বাপেকৰ তাত গৈ বাবা তই মৰাৰ আগতে উইলখন লিখি দে, বাপেকজনে কি ভাবিব যে ই বেটাই মোক মৰাৰ কাৰণে ৰখি আছে। আপোনালোকৰো কিছুমানে যেতিয়া মোক লগ কৰে তেতিয়া মই মাজে মাজে ৰাতি আহি চিন্তা কৰো হাৰিমে নেকি ইলেকশ্যনটো। গতিকে এই শব্দবিলাক আছিল 11 চনৰ শব্দ। এই শব্দবিলাক আছিল এসময়, তেতিয়া ময়ো হাঁহিছিলো। সেইবিলাক আছিল 11-12 চনৰ শব্দ। মাজে মাজে ৰনোজ দাই মোক এইবিলাক শব্দ কম বুলি, এতিয়া শব্দ চলিয়ে আছে নেকি এতিয়াও? এইবিলাক শব্দটো আৰু 2025ৰ শব্দ নহয়। গতিকে একদম এই পৰ্টেলটোৰ সুবিধা লৈ এইবাৰ একদম সমাধান কৰক। যাৰ চাকৰি হ'ব চাকৰি, যাৰ চাকৰি নহয় তাক এটা ফাইনেন্সিয়েল এছিষ্টেন্স দি আমি সদায়ৰ কাৰণে ইছ্যুটো শেষ কৰিম।